নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। এতিয়া সময় নিশা ৮ বাজিছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই মিণ্টু শইকীয়া। লখিমপুৰ জিলাৰ সংগীত কাননৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি উত্তৰ লখিমপুৰ নগৰৰ সমীপৰ আহুচাউল গাঁও ৰংগমঞ্চত বিধায়ক শ্ৰীযুত মানৱ ডেকালৈ কৰ্মদক্ষ আৰু শ্ৰেষ্ঠ বিধায়কৰ সন্মান প্ৰদান কৰিছে। প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈ লখিমপুৰ বিধানসভা সমষ্টিৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জনহিতকৰ আৰু গঠনমূলক কাৰ্য সম্পাদনেৰে সমষ্টিটোৰ লগতে জিলাখনৰ সৰ্বস্তৰৰ জনসাধাৰণৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰা বিধায়ক শ্ৰী ডেকাক আজি এই সন্মান প্ৰদান কৰা হয়। লখিমপুৰ জিলাৰ শ্ৰী শ্ৰী পদুমণি আই থানৰ ২৯তম প্ৰতিষ্ঠা দিৱস দুদিনীয়া কাৰ্যসূচীৰে অহা ৩ আৰু ৪ ছেপ্টেম্বৰত আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে। কাৰ্যসূচী অনুসৰি পহিলা দিনা দুপৰীয়া বিভিন্ন জনগোষ্ঠীৰ দ্বাৰা আৰতি প্ৰদৰ্শনৰ পিছতে দেৱী বন্দনা, তাণ্ডৱ নৃত্য, কালী নৃত্য, দশাৱতাৰ নৃত্য আদি প্ৰদৰ্শন হ'ব। দ্বিতীয় দিনা পুৱা ৭ বজাত সোৱণশিৰি নদীৰ পৰা জল সংগ্ৰহৰ এক কাৰ্যসূচী হাতত লোৱা হৈছে। শ্ৰী শ্ৰী পদুমণি আই থানৰ সংক্ষিপ্ত ইতিবৃত্ত নামৰ এখনি গ্ৰন্থও উন্মোচন হ'ব বুলি কাৰ্যসূচীত প্ৰকাশ। স্থানীয় শিল্পীসকলৰ দ্বাৰা দ্বিতীয় দিনা বিপ্ৰদামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ নামৰ এখন ভাওনাও প্ৰদৰ্শন হ'ব। ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজক মণ্ডলীয়ে। লখিমপুৰ জিলাৰ হাতীলুং বোৱালগুৰিত হাতীলুং বোৱালগুৰি সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত ডান্স একাডেমী নামকৰণেৰে এখনি নৃত্যৰ বিদ্যালয় আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছে। প্ৰতি শনি আৰু ৰবিবাৰে নৃত্যৰ পাঠদান হ'ব লগা একাডেমীত নামভৰ্তিৰ বাবে আগ্ৰহী অভিভাৱকে 9954253779 মোবাইল নম্বৰলৈ ফোন কৰিব পাৰিব। একাডেমীখনৰ নৃত্যৰ প্ৰশিক্ষণ ৰঙানদী নাট্য পৰিষদ অসমৰ স্থায়ী মঞ্চত কালিৰে পৰা আৰম্ভ হৈছে। মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব লাভ কৰা ৰাজীৱ হাজৰিকাই কয়, আমাৰ এই বোৱালগুৰিত এটা ডান্স একাডেমী আয়োজন কৰা হৈছে আৰু এই ডান্স একাডেমীটোত আমাৰ যিসকল মানে এতিয়ালৈকে গম পোৱা নাই তেখেতসকলো আহি অংশগ্ৰহণ কৰিলে আৰু বিশেষ বহুত ভাল হ'ব। আৰু ইয়াৰ আগতে আমি আৰু এটা কৰ্মশালা এটা দিছিলোঁ। ইয়াত বছৰে বছৰে কৰ্মশালা দিয়া হ'ব আৰু এই একাডেমীটোত যিসকল ল'ৰা ছোৱালী ডান্স শিকিম বা আধুনিক নৃত্যও শিকোৱা হ'ব আৰু লগত আকৌ ছেমি ক্লাছিকেলো শিকোৱা হ'ব। জিলাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে জিলাখনত অবৈধভাৱে গাড়ী কিনা বেচাৰ অভিযোগ তুলি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৱা ৮ আগষ্টত পৃথকে পৃথকে লখিমপুৰ জিলা আয়ুক্ত আৰু জিলা পৰিবহণ বিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰাৰ বাতৰি পোৱা গৈছে। জিলাখনৰ বাইপাছৰ কাষত ডিলাৰৰ অনুমতি নোলোৱাকৈ আৰু প্ৰয়োজনীয় নথিপত্ৰ নোহোৱাকৈ নীতি বহিৰ্ভূতভাৱে ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন কৰি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে স্মাৰকপত্ৰ প্ৰদান কৰিছে। লখিমপুৰ জিলাৰ খেতিপথাৰত দেখা দিয়া শুঁৰ-পোকৰ সন্ত্ৰাস অদ্যপি অন্ত নোহোৱাত খেতিয়ক ৰাইজে মূৰে কপালে হাত দিয়া পৰিলক্ষিত হৈছে। খৰাং পৰিস্থিতিৰ পিছতে খেতিপথাৰত শুঁৰ-পোকৰ সন্ত্ৰাসৰ এই চিন্তনীয় বিষয়টিত চৰকাৰী তথা বিভাগীয় কৰ্তৃপক্ষই যিমান গুৰুত্ব দি খেতিয়ক ৰাইজক সহায় কৰিব লাগিছিল সেয়া নোহোৱাত বহু সচেতন ৰাইজে অভিযোগ উত্থাপন কৰাও পৰিলক্ষিত হৈছে। খাৰগাতি হয়, মোৰ নাম হেমন্ত শইকীয়া। আমাৰ অঞ্চলত প্ৰায় শুঁৰ-পোকে বিঘাই বিঘাই খেতি অনিষ্ট কৰিছে। আমি এই অঞ্চলত যি শুঁৰ-পোকৰ মানে উপদ্ৰৱ হৈছে এই বিষয়ে আমি কৃষি বিষয়াৰ লগত আলোচনা কৰিছিলোঁ। তেওঁলোকে আমাক কীটনাশক দ্ৰব্য প্ৰয়োগৰ বাবে আমাক যোগান ধৰিছে। যদিও আমি খেতি পথাৰত এইটো ব্যৱহাৰ কৰিছোঁ তথাপিও মানে আমাৰ অঞ্চলত ইয়াৰ উপদ্ৰৱ কমা নাই। সেয়েহে আপোনালোকৰ এই বাতৰিৰ জৰিয়তে আমি কৃষি বিষয়াসকলক আমাৰ অঞ্চলটোত এবাৰ পৰিদৰ্শন কৰি আৰু কেনেদৰে নিৰাময় কৰিব পাৰে পৰামৰ্শ দিবৰ বাবে অনুৰোধ জনাইছোঁ। ইপিনে লখিমপুৰ জিলা মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰা নাৰায়ণপুৰত কালি ড্ৰোনৰ জৰিয়তে কীটনাশক দ্ৰব্য ছটিওৱাৰ বাতৰি পোৱা গৈছে। খেতিত দেখা দিয়া জাকৰুৱা শুঁৰ-পোকৰ উপদ্ৰৱ নিয়ন্ত্ৰণ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ইতিমধ্যে জিলাখনৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰা কীটনাশক দ্ৰব্যৰ প্ৰয়োগ আৰু বিধি সম্বলিত পোষ্টাৰ বিতৰণৰ কথা লখিমপুৰৰ বাতৰিত প্ৰকাশ পাইছে। খেতিত কীটনাশক ঔষধ আবেলি পৰত স্প্ৰে কৰাৰ কথা উল্লেখ কৰি আক্ৰান্ত পথাৰৰ উপৰি আলি, চৌপাশৰ ঘাঁহ বন আৰু কঠীয়াতলিত স্প্ৰে কৰাৰ কথা উল্লেখ কৰিছে মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰই প্ৰচাৰ কৰা এই সজাগতামূলক পুস্তিকাত। লখিমপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এখনি কাৰ্যনিৰ্বাহক সভা কালি জিলাখনৰ নাৰায়ণপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যায়। জিলা সমিতিৰ সভাপতি জগদীশ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক দীপক বৰাই ভাষণ প্ৰসংগত অসমৰ কোচ ৰাজবংশীসকলক অচিৰেই জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে প্ৰতিখন জিলাতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি উল্লেখ কৰে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পিছলা গাঁও পঞ্চায়তত কালি কাৰ্যালয় তথা গৃহপ্ৰৱেশ সম্পন্ন হয়।
নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়তখনত নৱনিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী জোনমণি ভূঞা সমন্বিতে নিৰ্বাচিত ৱাৰ্ডৰ সদস্যসকলে আনুষ্ঠানিকভাৱে কাৰ্যালয়ত প্ৰৱেশ কৰে। মহাপুৰুষীয়া ৰীতি নীতিৰ মাজেৰে গৃহপ্ৰৱেশৰ কাৰ্যসূচীৰ লগতে দুপৰীয়া এখন মুকলি সভাও অনুষ্ঠিত হোৱাৰ বাতৰি পোৱা গৈছে। ইপিনে ঢকুৱাখনা বিধানসভা সমষ্টিৰ সোণাৰী চাপৰি মৰ্নৈ আৰু পশ্চিম ঢকুৱাখনা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতিসহ সদস্যসকলৰ কাৰ্যভাৰ গ্ৰহণ আৰু কাৰ্যালয় প্ৰৱেশৰ কাৰ্যসূচী যোৱা 7 আগষ্টত সম্পন্ন হয়। শ্ৰোতাসকলক জনাওঁ, আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। আজিৰ অনুষ্ঠানত আমি লগ পাইছোঁ লখিমপুৰৰ এগৰাকী প্ৰাক্তন সৈনিক, অৰ্গেনবাদক আৰু অনাতাঁৰ শিল্পী শ্ৰীযুত সত্যনাথ ফুকনক। আজি আগবঢ়োৱা হৈছে দ্বিতীয়টি খণ্ড। শুনোচোন আহক। মই এবাৰ গুৱাহাটীৰ পৰা ট্ৰেইনত আহিছিলোঁ। তেতিয়া নতুনকৈ ট্ৰেইন ষ্টেচন আমাৰ ইয়াতে লখিমপুৰত খুলিছে আৰু সেই সময়ৰ কথা। তাৰপৰা আহি ধৰক মই আহি আছোঁ ঠিক ৰেলত, আহি মই লখিমপুৰ ষ্টেচন পালোহি। সন্ধিয়া পৰ হৈ গ'ল। ইমান পিয়াহ লাগিছিলে আৰু ওচৰত ভাল হোটেলো নাই পানী এগিলাচ খাবৰ কাৰণে। বৰ লেতেৰা আছিলে জেগাবিলাক। তেতিয়া মানে ইমান চাফ চাফাই নাই আৰু আজিকালিৰ নিচিনা নহয়। তাৰপৰা মই ভাবিলোঁ এই ওচৰৰ গাঁওখনৰ মানুহে ঘৰতে সোমাই পেলাই পানী এগিলাচ খাই যাম। তেতিয়া আহিলোঁ, আহি পেলাই দেখিলোঁ এঘৰ মানুহৰ লাইটৰ বাৰাণ্ডাত মানে লাইট জ্বলি আছে। তাৰপৰা মই লাহেকৈ গেটখন খুলিলোঁ। খোলাৰ লগে লগে সিহঁতৰ পোহনীয়া কুকুৰ এটা আছিলে। এই কুকুৰটোৱে মোক মানে প্ৰশ্ন সুধিছে, মানে ইংৰাজীত কৈছে দেই, মানে হু আৰ ইউ, আপুনি কোন? তেতিয়া মইতো উত্তৰ দিয়া নাই। সি ভাবিলে এইটো নিশ্চয় অচিনাকি মানুহ চোৰ আহিছে বোলা। তেতিয়া মানে ঘৰৰ বুঢ়াটোক কৈ দিলে, মানে দেউতা চোৰ আহিল। চোৰটোনো ক'ত বুলি কুকুৰা চৰাই গঁৰালৰ পৰা কুকুৰা চৰাই এটাই সুধিছে। তেতিয়া চোৰটো বৰ্তমান ক'ত? তেতিয়া হাঁহ চৰাইজনীয়ে উত্তৰ দিলে, মানে ওচৰতে আছে। তেতিয়া তাতে আছে। তেতিয়া মই ভাবিছোঁ এইবোৰ কি হৈছে। তেনেকুৱাতে আকৌ ছাগলীজনীও মোৰ ফালে চাই পেলাই মানে ভাবিছে যে চোৰটো ক'ৰ পৰা আহিলে, অচিনাকি আজি কিবা এটা গণ্ডগোল হ'ব বুলি তাই চিঞৰিলে। তেনেকুৱাতে আপোনাৰ কি হ'ল, এই গাহৰি এটা আছিলে। গাহৰিতে বোলে মই ক'ত আছে চোৰটো, মই যাওঁ ওচৰলৈ বুলি খেদা মাৰি আহিল। তেনেকুৱাতে মানে মোৰ ইমান ভয় লাগিছে। গেটখন খোলাৰ লগে লগে ইমান হুলস্থুল কিয়? তাৰপৰা তেনেকুৱাতে ভাগ্য ভাল মানে মেকুৰী এজনী আহিলে ভিতৰৰ পৰা ওলাই পেলাই। বাৰাণ্ডাৰ মানে লাইট জ্বলি আছে। তাৰপৰা চালে মোৰ ফালে, মোক চিনি পালে নেকি। তেতিয়া কৈছে বোলে হেৰি, এওঁ মানে আগে পিছে অহা মানুহ। তেতিয়া মই ভাবিলোঁ অকণমান ভাল পাইছোঁ বুলি। তাৰপিছত আপোনাৰ তেনেকুৱাতে কি হ'ল, এই ভিতৰত বুঢ়া আকৌ মানে অলপ অসুখ হৈ আছিলে। বুঢ়াই কৈছে, এই বোৱাৰী, এই চাচোন বাহিৰত এইবোৰ কিহৰ হুলস্থুল হৈছে? এই কুকুৰ মেকুৰী ফুৰে কেলেই ইমান হুলস্থুল লগাইছে? আমি চাম নহয়, মই কৈছোঁহে, আজিকালি নতুনকৈ ট্ৰেইন ষ্টেচন খুলিছে, নানা ধৰণৰ মানুহ আহিব পাৰে। এইবোৰ চোৰ ডকাইটো সোপাই ভালকৈ চাব লাগে। আপুনি বেছি কথাও নক'ব। আলুগুটি কচুগুটি খানুগুটি পিঠাগুড়ি মদ পানীবোৰ নাখাব। আপোনাৰ ডায়েবেটিছ, আপোনাৰ হাই প্ৰেছাৰ, বেছি কথা নক'ব। মুখে মুখে উত্তৰ নিদিবি। মই সেই ব্ৰিটিছৰ দিনৰ মানুহ, বুজিছ? ব্ৰিটিছক চিনি পাওঁ। নতুনকৈ ক'ৰ ডায়েবেটিছডাল ওলাল আপুনি চিনি নাপায়। তেনেকুৱাতে বেলেগ এজন বুঢ়া আহিলে, আহি পেলাই কৈছে, হেৰাণ কোৱাইটি, তোমাৰ বেছি লোভ দেখিছোঁ। আজিকালি ডাক্তৰে কৈছে ভেজাল খাদ্য খাই খাই মানুহবিলাকৰ বেমাৰ হৈ গৈছে। সেইকাৰণে বোলে বাচি খাবা, জাগি শুবা, নহ'লে সোনকালে ওপৰলৈ যাবা। হ'ব যা, লেকচাৰ নামাৰিবি। তেনেকুৱাতে বুঢ়ী ওলাই আহিলে ভিতৰৰ পৰা। বুঢ়ীয়ে মানে কৈছে, বয়সৰ খক লাগিছে, খা, যেতিয়া বেমাৰ হ'বি একাই ভুকু চিপিটা কৰিম। তাৰপিছত তেতিয়া কেঁচুৱা এটা আছিলে, কেঁচুৱাও সাৰ পাই গ'ল। চিঞৰ বাখৰ লাগিল। কুকুৰটোৱে কৈছে,
তেতিয়া মই বোলো ভয় খাই পানী দুনি বাদ দিয়ে বোলো ঘৰলৈ দৌৰ দিয়ে তাৰপৰা মই ঘৰলৈ গুচি আহিলোঁ আহি পেলাই শুলোহি ৰাতিপুৱা বৰ হৈছে তেনেকুৱাতে কাউৰীজনী মানে কৈছে যে আজি সতৰ্ক হৈ থাকিবা কোনোবা আলহী আহিব তেতিয়া মানে তাৰমানে ধৰা কাউৰীজনী আকৌ কৈছে কা কা কল্প খাওঁ তেতিয়া মই ভাবিলোঁ আজি সঁচাকৈ অমংগল হ'ব নেকি কিবা কোনোবা আহিব নেকি অলপ পৰৰ পিছতে আকৌ বন্ধু এজন আহিলেই নহয় অহাৰ পিছত বোলে তুমিও অহা গম পালোঁ দেওঁ সেই তুমি গুৱাহাটীত আছিলাগৈ আচ্ছা আমাৰ লখিমপুৰ বিহু মেলা হৈ আছে ব'লা তালৈকে যাওঁগৈ তাৰপিছত আমি দুইজন গ'লোঁ আৰু গৈ বিহু মেলা পালোঁগৈ পাই পেলাই তাৰপিছত তাত বহুত মানুহ মোক চিনিও পাইছে এজনে কৈছে সত্যনাথ ফুকন বহুত দিন ইয়াত নাছিলে আপুনিতো বহুত জেগাত ঘূৰি ফুৰিছিলে এতিয়া আমাৰ অসমীয়া বিহু পাতিছোঁ কিবা এষাৰ গাই শুনাব নেকি তেতিয়া বোলো হ'ব তেতিয়া মই বিহু সুৰ এটা গালোঁ আৰু মই গুৱাহাটীৰ পৰা অহাটোৱে গুৱাহাটীৰ পৰা ঢপলে আহিলোঁ অজিৰালো লখিমীপুৰত ঐ প্ৰেয়সীক বিচাৰি খালোঁ হাবাথুৰিয় নেপালোঁ বিহুৰে পৰ জ্যোতি ওলালে বৰন্তী সলালে সলাই বৰে গছে পাত পাতকি ঢোলৰ মাত শুনিলে তোমাৰ মাত শুনিলে মইনাৰ মাত আয়ো দেহি দিয় বিহু বিহু লাগে যেন গাত পেঁপাও বাজিলে গগনাৰ পিছত তাৰপিছতে ঢোল বাজিলে ঢোল আকৌ বিহুৰ সময় যে বিহু ঢোলটোৱে কৈছে পাত খনন চোন পৰামৰ্শ পিটিকা পাত খনন পৰামৰ্শ পিটিকা পাত খনন চাক 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 মচাক 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 পাত খনন পৰামৰ্শ পিটিকা পাত খনন মনৰ খাবলৈ পাত খনন ভাতৰ খাবলৈ পাত খনন মনৰ খাবলৈ পাত খনন ভাতৰ খাবলৈ পাত খনন চাক 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 মচাক 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 পাত খনন পৰামৰ্শ পিটিকা পাত খনন পৰামৰ্শ পিটিকা পাত এজনে কৈছে মুকুদে আৰু এজনে কৈছে দিবি নেকি চুপ তাকুদিম পাত খনন ৰৈ থাক চাই থাক হৈ থাক পেপচি বেল তাৰমানে খাবলৈ নাপায় ময়ো খাবলৈ নাপালোঁ তাৰপৰা ঘৰলৈ গুচি আহিলোঁ আহি পেলাই ৰেডিঅ'টো খুলিলোঁ ৰেডিঅ' খোলাৰ লগে লগে বাতৰি আহি গ'ল শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত সত্যনাথ ফুকনৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয়টি খণ্ড শুনিলে বাণীবন্ধনত আছিল ৰিণ্টু শইকীয়া আৰু সম্পাদনাত ৰুবুল হাজৰিকা সাক্ষাৎকাৰটিৰ তৃতীয় খণ্ডটি প্ৰচাৰ কৰা হ'ব কাইলৈ এই একে সময়তে আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ কাইলৈ নিশা 8 বজাত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় দিয়ক শুভৰাত্ৰি